যোৱাকালি সদনত অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ কথাটো উত্থাপন হৈছিলে, কিন্তু বিত্তমন্ত্ৰী অজন্তা নেওগে স্পষ্টকৈ কিয় নকলে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। তো চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ, দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, যোৱাকালি সদনত আপোনালোকে গমেই পায়, মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক যে অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ এজন বিধায়কে সদনত ৰাখিছিলে, আৰু এজন বিধায়কে ৰাখিছিলে কি অংগনবাদী কৰ্মী সহায়িকাৰ যিহেতু মাননিটো একেবাৰে কম, 4,500 আৰু 6,500 টকা কাম কৰিবলগীয়া হৈ আছে, গতিকে তেওঁলোকক অকণমান সকাহ দিয়াৰ কাৰণে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব পাৰি নেকি প্ৰশ্ন সুধিছিলে। যি প্ৰশ্ন উত্তৰ কাল আছিলে বাজেট অধিৱেশনত, ইয়াতে প্ৰশ্ন কৰিছিলে। এই প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীৰ মহোদয়ৰ উত্তৰখিনি খুবেই সন্তোষজনক নহয়। তেখেতে ইংগিতটো অকণমান ভাল দিয়া নাই। তেখেতে কৈছে যে ৰিটায়াৰমেণ্ট হ'লে তেওঁলোক অসমে এখন ৰাজ্য যি নেকি ৰিটায়াৰমেণ্টৰ তেওঁলোকে পইচাটো দিছে। গাইজ, বহুত অংগনবাদী কৰ্মী সহায়িকাই মোৰ তাত মেছেজ কৰিছে যে কিয় দৰমহাটো বৃদ্ধি নকৰিলে। তেওঁলোকে আচলতে তেওঁলোকৰ কোনো সাহস নাই। তেওঁলোকে আচলতে সুধিব লাগে, তেওঁলোকে জোৰ দিব লাগে চৰকাৰক বা বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতসকলে জোৰ দিব লাগিছিলে আচলতে। তথাপিও মই তেখেতসকলৰ হৈ কৈছোঁ, এই বিত্তমন্ত্ৰী মহোদয়ে স্পষ্টকৈ উল্লেখ নকৰাৰ কাৰণ হ'ল তেওঁৰ আচলতে দিব ইচ্ছা নাই। তেওঁ কৈছে কি ৰিটায়াৰমেণ্ট হ'লে 4 লাখ টকা পায়, 2 লাখ টকা পায়। এতিয়া কথাটো হওক, মানুহ বৰ্তমান চলাৰ কাৰণে পইচা লাগে, যিহেতু বস্তুৰ মূল্য বৃদ্ধি বহুত হৈছে। বৰ্তমানটো চিন্তা কৰক, ৰিটায়াৰমেণ্টটো বাদ দিয়ক না। এই অসমে বোলে এখন ৰাজ্য, অসম প্ৰথমতে আছে যি নেকি ৰিটায়াৰমেণ্টৰ বেনিফিট দিছে, ৰিটায়াৰমেণ্ট 60 বছৰলৈ নিৰ্ধাৰণ কৰিছে। কিন্তু অসম যদি 1 নম্বৰত আছে, কিন্তু বাকী ৰাজ্য কথা কওঁ, কিন্তু বাকী ৰাজ্যবিলাকততো কিছুমানত 12,000, কিছুমানত 15,000 টকা মাহিলী দৰমহা দি আছে। গতিকে গাইজ, মোৰ এই চেনেলৰ তৰফৰ পৰা বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউক মই অনুৰোধ জনাওঁ যে আপোনালোকে দিয়ে যদি দিম বুলি কওক, আৰু নিদিলে নিদিওঁ বুলি কওক। আপোনালোকে ৰিটায়াৰমেণ্টৰ কথা কৈলে বৰ্তমানটো চিন্তা কৰক, মাননি বৃদ্ধিৰ কথা চিন্তা কৰক। যি অকণমান হ'লেও মাননিটো বৃদ্ধি কৰক। আপোনালোকৰ যি বিধায়কে প্ৰস্তাৱ ৰাখিছে 12,000 টকা কৰ্মী আৰু সহায়িকা 10,000 টকা, এইটো হ'লেও কমচে কম কৰক। মানুহখিনিক চলাৰ কাৰণে সকাহ দিয়ক। আপোনালোকে মৰাৰ পিছত পইচা দিলে কাম হ'ব জানো? জীয়াই থাকোঁতে যদি মানুহে ভাল বস্তু খাব নাপায়, ভাল এটা কাপোৰ কিনিব নাপায়, ভালদৰে ল'ৰা ছোৱালীক পঢ়াব নাপায়, গতিকে আপোনালোকে ৰিটায়াৰমেণ্টটো বাদ দি আপোনালোকে মাননি বৃদ্ধিৰ কথাটো আপোনালোকে সোনকালে ব্যৱস্থা কৰে যেন। এইটো যদি ভাল লাগিছে গাইজ, কিবা যদি ইনফৰ্মেশ্যন লাভ কৰিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ লগৰ বান্ধৱীসমূহক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভাল ভিডিঅ' অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে মই লৈ আনিব চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকক মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো। গতিকে আজিলৈ ইমানতে, বাই।